ভাৰতত ফুটবল কিয় পিছ পৰি আছে? মেছি কিয় ভাৰতলৈ আহিছিল? ফুটবল ৰিয়েলিটিৰ বিষয়ে আজি জানিম। আপুনি কেতিয়াবা ভাবিছেনে য'ত বিশ্বৰ সৰ্বাধিক জনসংখ্যা সেই ভাৰতত আজিও ফুটবল কিয় পিছ পৰি আছে? আৰু বিশ্বৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ লিঅ'নেল মেছি কিয় ভাৰতলৈ আহিছিল? আজিৰ এই ভিডিঅ'ত সম্পূৰ্ণ সত্য কম। ভাৰতত কিয় ফুটবলৰ অনুৰাগী কম? ক্ৰিকেটৰ একাধিপত্য। ভাৰতত ক্ৰিকেট কেৱল খেল নহয়, ই এটা ধৰ্ম। সৰুৰ পৰা বৃদ্ধলৈ সকলোৱে ক্ৰিকেটে চিনি পায়। ফুটবলক যথেষ্ট সুযোগ দিয়া নহ'ল। স্কুল পৰ্যায়ত ফুটবলৰ সঠিক মঞ্চ নাছিল, গাঁও পৰ্যায়ত একাডেমি কম। চাকৰি আৰু ভৱিষ্যতৰ অনিশ্চিত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা নাই। যেতিয়া দেশ বিশ্বকাপত নেখেলে তেতিয়া আশা নিজে নিজে কমি যায়। কিছুমান ৰাজ্যত ফুটবল এতিয়াও জীৱিত আছে। গোৱা, কেৰালা, উত্তৰ পূব, পশ্চিমবংগ আদি ঠাইত ফুটবলৰ প্ৰাণ আছে। কিন্তু সমগ্ৰ ভাৰত এতিয়াও ক্ৰিকেটমুখী হৈ আছে। ভাৰতত ফুটবল একেবাৰে সমাপ্ত হ'ল নেকি? নহয়, ISL আৰম্ভ হৈছে, নতুন ষ্টেডিয়াম হৈ আছে। সুনীল ছেত্ৰীৰ দৰে উত্তৰ পূবৰ যুৱক যুৱতীসকলে আগবাঢ়িছে। মেছি কিয় ভাৰতলৈ আহিছিল? কলকাতাত মেছিৰ ভক্তৰ অগণন। পশ্চিম বংগত আৰ্জেণ্টিনা মানেই আৱেগ, মেছি মানেই ঈশ্বৰ। 2011 চনৰ ঐতিহাসিক ভ্ৰমণ আৰ্জেণ্টিনা দল কলকাতালৈ আহিছিল। ফুটবল প্ৰচাৰ আৰু বন্ধুত্ব মেচ খেলিবলৈ আহিছিল। মেছি সেই দেশৰ মুখ্য তাৰকা। ফুটবল প্ৰচাৰৰ উদ্দেশ্যে ভাৰত যেনে ডাঙৰ দেশ, ফুটবলৰ সম্ভাৱনা অপাৰ। বিশ্বৰ তাৰকাসকলে সকলো সেয়া বুজে। কেৱল ক্ৰিকেটে নহয়, ফুটবলো খেলিব লাগিব। ল'ৰা ছোৱালীক ফুটবল খেল খেলিবলৈ উৎসাহ দিয়া, স্থানীয় মেচ চোৱা, ভাৰতীয় দলক সমৰ্থন কৰা, উত্তৰ পূবৰ খেলুৱৈসকলক আগবঢ়োৱা। আজিৰ মেছি নহয়, কালিৰ মেছি হয়তো আমাৰ গাঁৱৰ ল'ৰা হ'ব পাৰে। আপুনি যদি ফুটবল ভাল পায়, এই ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। আপুনি কোনটো দলৰ ফেন হৈ কমেণ্টত গৈ লিখক। জয় ফুটবল, জয় ইণ্ডিয়া।